কেনেকৈ দুৰ্নীতিৰ বুকাত লুতুৰি পুতুৰি হ'ল ডিব্ৰুগড়ৰ লোক নিৰ্মাণ। দুৰ্নীতিৰ অভিলেখ গঢ়ি গাৰচাল গড়ৰ দৰে ডাঠ হোৱা বিকাশ পাংগিং প্ৰকৃততে কাৰ মানুহ? পাংগিঙৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গোচৰ ৰুজু হোৱাৰ পাছতো মৌন কিয় দুৰ্নীতি বিৰোধী চৰকাৰ? ডিব্ৰুগড়ৰ পৰা দিছপুৰলৈ বিস্তৃত দুৰ্নীতিৰ ভয়ংকৰ জালত আৰু কোন কোন? পাংগিং বাহিনীক গ্ৰেপ্তাৰ নকৰিলে ডিব্ৰুগড়ৰ লোক নিৰ্মাণৰ কাৰ্যালয়ত তলা লগাই দিয়াৰ হুংকাৰ। বক্ৰপথেৰে ৰাজকোষৰ ধন লুণ্ঠনৰ বিৰুদ্ধে সিংহগৰ্জন বিক্ষুব্ধ সংগঠনৰ। 2022-23 বিত্তীয় বৰ্ষত তদানীন্তন কাৰ্যবাহী অভিযন্তা বিকাশ পাংগিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ সময়ত বক্ৰপথেৰে 50 কোটি টকাৰ নিবিদা আহ্বানৰ তথ্য পোহৰলৈ অহাৰ পিছতে তলওপৰ ডিব্ৰুগড় দিছপুৰ। নিজৰ পচন্দৰ ঠিকাদাৰক ৰাজকোষৰ ধন লুণ্ঠন কৰিবলৈ ৰঙা দলিচা পাৰি দিয়া পাংগিঙক গ্ৰেপ্তাৰ কৰিলেই জালত পৰিব আৰু বহুতো প্ৰকাণ্ড ৰৌ বৰালি। দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ পৰা লাভ কৰা কমিছনৰ ধন দিছপুৰৰ গোপন চন্দুকলৈ কেনেকৈ কাৰ জৰিয়তে পঠিয়াই পাংগিং এণ্ড গেঙে? তাৰ সঠিক তদন্ত হ'লেই মুখা খোল খাব দুৰ্নীতি বিৰোধী চৰকাৰৰ উলংগ ছবি। হয়, ডিব্ৰুগড়ত লোক নিৰ্মাণ বিভাগৰ ব্যাগুম কেলেংকাৰী সন্দৰ্ভত DY-365ৰ জৰিয়তে ধাৰাবাহিক বাতৰি প্ৰকাশ কৰি অহাৰ পাছতো প্ৰকাশ পাই অহাৰ পাছতো কোনো ধৰণৰ আচলতে গা লৰা নাই লোক নিৰ্মাণ বিভাগৰ আৰু কৰ্তৃপক্ষৰে কোনো ধৰণৰ বৰ্তমানলৈকে এই বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে জাতি জনগোষ্ঠীয় কেইবাটাও সংগঠনে আৰক্ষীৰ ওচৰত উচিত তদন্ত বিচাৰি তেওঁলোকে গোচৰ পঞ্জীয়ন কৰিছে, গোচৰ দাখিল কৰিছে আৰু মুখ্যমন্ত্ৰীলৈ তেওঁলোকে সমগ্ৰ ঘটনাটো সন্দৰ্ভত তেওঁলোকে আচলতে তদন্তৰ কাৰণে দাবী কৰিছে যদিও কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। আচলতে কেনেধৰণে কি পৰ্যায় আমি এতিয়ালৈকে বিশেষ একো গম পোৱা নাই। আপোনালোকৰ সংবাদ মাধ্যমে যেতিয়া বৃহৎ এই ব্যাগুম কেলেংকাৰীৰ বিষয়ে আমি গম পাইছিলোঁ, সেই হিচাপত আমি আমাৰ ডিব্ৰুগড় যিখন সদৰ থানা তাতে আমি কেছ এটা ফাইল কৰিছিলোঁ। কিন্তু আজি মই ফোনতে আমাৰ ইনচাৰ্জ অফিচাৰক সুধিছিলোঁ যে বিষয়টো কেনেকুৱা ধৰণৰ কি হৈছে। তেওঁলোকে ক'লে যে ইনকুৱাৰী চলি আছে বুলিহে ক'লে, কিন্তু একো সঠিকভাৱে আমাক ক'ব নোৱাৰিলে। সেই গতিকে আমি ভাবোঁ যে ইয়াত সকলো জড়িত হৈ আছে নেকি ওপৰৰ মানে যিবিলাক আমাৰ বিষয়া থাকে, গুৱাহাটীৰ যিবিলাক আমাৰ বিষয়া আছে আৰু ইয়াত ডিব্ৰুগড় গোটেই এটা লিংকছ আছে বুলি আমি অনুভৱ কৰিছোঁ। আমি ডিব্ৰুগড়ৰ যোৱা 8-11-25 তাৰিখৰ দিনা আমি ডিব্ৰুগড় সদৰ থানাত এখন এজাহাৰো দিছোঁ এই বিষয়ৰ ওপৰত, কিন্তু একো আমি এতিয়ালৈকে এই তদন্তৰ বিষয়ে একো গমেই পোৱা নাই যে কি হৈছে কি নহৈছে, ক'ত কোনে কি কৰিছে। এবাৰ স্পষ্টকৈ আমি জনাই দিছোঁ, 15 দিনৰ ভিতৰত যদি বিকাশ পাংগিঙৰ বিৰুদ্ধে কোনো প্ৰশাসনে কোনো যদি একশ্যন নলয়, 15 দিনৰ পাছৰ পৰা 16 দিনৰ পৰা ইয়াত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি জাতীয় জনগোষ্ঠী ঐক্য মঞ্চৰ ফালৰ পৰা আৰু অন্যান্য যিকেইটা সংগঠন আছে ডিব্ৰুগড়ৰ যিখিনি কেলেংকাৰী হৈছে তাৰ বিৰুদ্ধে আমি 16 দিনৰ পাছৰ পৰা আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। দুৰ্নীতিৰে অভিলেখ গঢ়া বিকাশ পাংগিঙৰ ক'লা দস্তাবেজ দেখিও মৌন দিছপুৰৰ হাই প্ৰফাইল আমোলা বিষয়া। ডিব্ৰুগড়ৰ লোক নিৰ্মাণত পাংগিং আজিও কিয় আৰু কাৰ বলত সৰ্বেসৰ্বা? ডিব্ৰুগড়ত ৰজাঘৰীয়াৰ সভা আয়োজনৰ নামত পাংগিঙে কেনেকৈ সংগ্ৰহ কৰে কোটি টকা? DY-365ৰ হাতত আহি পৰিছে এই সকলো কলংকিত আৰু বিস্ফোৰক কাহিনীৰ এখন বেনামী চিঠি। অপেক্ষা কৰক আমাৰ পৰৱৰ্তী প্ৰতিবেদনলৈ। ডিব্ৰুগড়ৰ পৰা ৰাতুল গোহাঁইৰ সহযোগত ৰাতুল ৰঞ্জন চৌধুৰীৰ ৰিপৰ্ট, DY-365।